হাই ভিউৱাৰ্ছ, মই আজি তিলৰ মাংস বনাম। তিলৰ সৈতে মাংস আৰু আন চাইডে ভাজি আছোঁ মাছ। এইফালে তিল ভাজি আছোঁ, ধুনীয়াকৈ তিলখিনি ভাজি লৈছোঁ এয়া। আৰু এইফালে আমি মাছ ভাজি আছোঁ। যিহেতু আমাৰ আইতাই মাংস নাখাইছোঁ, আইতাৰ কাৰণে আমি মাছ ভাজি আছোঁ। এনেদৰে তিলখিনি ভাজা হ'ল আৰু আদা, নহৰু, পিঁয়াজ মিক্সিত দি লৈছোঁ। একেলগে এইখিনি খুন্দি ল'লোঁ আৰু এইটো চাইডে দি ল'লোঁ তেলত আলুখিনি ফ্ৰাই হ'ব দিছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আমি এইখিনি হৈ গৈছে। মাংসখিনি এনেদৰে আমি মেৰিনেট কৰি লৈছোঁ। জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি, চিকেন মছলা, মিট মছলা এনেদৰে ধুনীয়াকৈ গোটেইখিনি দি আমি মেৰিনেট কৰি অকণমান সময় 5 মিনিট আমি ধুনীয়াকৈ ৰাখি দিছিলোঁ। শুকান জলকীয়া, পিঁয়াজ আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজা হৈছে। ইয়াত আমি বিলাহী দি দিছোঁ। বিলাহীখিনিও ধুনীয়াকৈ ভাজি ল'ম। মাংসখিনি দি দিছোঁ ইয়াত। আৰু এইটো চাইডে আমি মাছ ভাজি আছিলোঁ। এইবাৰ আমি ইয়াত বগৰী আঞ্জা বনাম। বগৰী দি দিছোঁ, বেহাৰ দিলোঁ, বগৰী দি দিছোঁ, হালধি দিলোঁ, নিমখ হালধি দি লৈছোঁ ইয়াত। এনেদৰে পানী দিলোঁ, বটন দিছোঁ, আটাৰ বটন দিছোঁ। দি এতিয়া আমি এইখিনি উতলিব দিম। এইটো চাইডে আমি মাংসখিনি 10-15 মিনিট ভাজি লৈছোঁ। লৈ আমি মিক্সিত মৰা তিলখিনি ইয়াত ঢালি দিছোঁ। এনেদৰে আমি এইখিনি উতলিব দি দিছোঁ, ধুনীয়াকৈ ৰাখি দিছোঁ। আৰু ইফালে আমি এইখিনি উতলিব দিছোঁ। বগৰী আঞ্জাখন উতল আহিব দিছোঁ।